নমস্কাৰ সকলোকে, কি খবৰ সকলোৰে? এদিনা আমি গৈছিলোঁ জোৰোণ মেকআপৰ কাৰণে পানীগাঁও 11 মাইল 2 মাৰ্চত আছিলে আমাৰ এইটো কাম। এই কামটো মোৰ কাৰণে স্পেচিয়েল আছিলে কাৰণ মোৰ বোৱাৰী জীৱনৰ প্ৰথমটো কাম আছিলে। জোৰোণ মেকআপবোৰ সদায় সোনকালে লাগে কইনাবিলাকক, সেইকাৰণে আচলতে মোৰ অকণমান খৰধৰ হৈছিলে। যিমানখিনি পাৰোঁ দেখাইছোঁ আপোনালোকক, কেনেকুৱা লাগিছে জনাব শেষত লুকটো চাই। লুকটো একেবাৰে চিম্পল লাগে বুলি কৈছিলে কইনাগৰাকীয়ে, সেইকাৰণে মই যিমান পাৰোঁ চিম্পল কৰিবলৈ চাইছিলোঁ। লাইটৰ পোহৰত লুকটো অকণমান বগা দেখিছে, কিন্তু লুকটো একদম স্কিন কালাৰত আছিলে। তেওঁ লুকটো চাই কেনেকুৱা পালে জনাব, আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ।